আপোনালোকক মানে কৈ দিওঁ এটা কথা যে একচুৱেলি এলায়েন্সটো কিয় হোৱা নাই। এলায়েন্সটো হোৱা নাই অকল কংগ্ৰেছৰ ভিতৰত থকা অস্থিৰতাৰ কাৰণে। কংগ্ৰেছৰ ভিতৰত ভয়ানকভাৱে ভূমিকম্প হৈ আছে। ভূপেন দাক সভাপতি ভাঙিবৰ কাৰণে সাংঘাতিক ধৰণৰ এটা কচৰত চলি আছে বিধায়কবিলাকৰ মাজত, বিভিন্নজন আৰু লগতে বিভিন্নজন কংগ্ৰেছৰ নেতাৰ পিনৰ পৰা লিখিত অলিখিত দিল্লীত AICC প্ৰেছাৰাইজ চলি আছে। আপোনালোকে খবৰ ল'লে গোটেই খবৰটো পাব। এতিয়া কংগ্ৰেছৰ ভিতৰৰ অৱস্থাটো যোৱা কিছুদিন ধৰি ছমাহ এবছৰ ধৰি এনেকুৱা পৰিস্থিতি, যোৱা ছমাহ ধৰি কংগ্ৰেছৰ ভিতৰৰ অৱস্থা এনেকুৱা যে কংগ্ৰেছৰ ভিতৰত এতিয়া ইউনাইটেড সিদ্ধান্ত এটা হোৱাটো অসম্ভৱ। যদি ভূপেন বৰা ডাঙৰীয়াই কিবা এটা বিচাৰে সেইটো গৌৰৱ গগৈ নিবিচাৰে এতিয়া, যদি গৌৰৱ গগৈ কিবা এটা বিচাৰে সেইটো ভূপেন বৰা ডাঙৰীয়াই নিবিচাৰে এতিয়া। গতিকে কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো সংঘাত, কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো অস্থিৰতা, কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো সাংগঠনিক তেওঁলোকৰ সংঘাত, সেই সংঘাতটোৰ কাৰণে পঞ্চায়ত ইলেকশ্যনৰ পাছতো মই কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ লগত কথা পাতিছোঁ কেইবাবাৰো। কৈছে যে অসম্ভৱ, আমাৰ পাৰ্টিৰ ভিতৰত ঘৰখন ঠিক কৰি নোলোৱালৈকে, আমাৰ নিজৰ ভিতৰত কাজিয়াটো ভাঙি নোলোৱালৈকে আমি মানে এলায়েন্স বাদ দিয়ক, পাৰ্টিৰ ভিতৰতে কোনো সিদ্ধান্ত ল'ব পৰা নাই। এইটো হ'ল বাস্তৱ পৰিস্থিতি। তো সেই বাস্তৱ পৰিস্থিতিটোৰ কাৰণে এলায়েন্স হোৱা নাই। দেখিছিলে আপোনালোকে যে উপ নিৰ্বাচনত এলায়েন্স হ'বলৈ লৈছিলে, ভূপেন বৰা ডাঙৰীয়াই এলায়েন্স বিচৰাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই নিবিচাৰিলে। বিহালী মোক লাগিবই, মই খেলামেই বুলি ক'লে, তো এলায়েন্সটো ভাগি গ'ল। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে সকলোৱে দেখিছে যে এলায়েন্স এটা পক্ষই বিচাৰিছিলে, আন এটা পক্ষই বিচৰা নাই। আৰু তেওঁলোকৰ ভিতৰতে এনেকুৱা অস্থিৰতা চলি আছে, সংঘৰ্ষময় পৰিৱেশ, মানে সংঘাতময় পৰিৱেশ চলি আছে। এনেকুৱা ধৰণৰ মানে তেওঁলোকৰ ভিতৰতে মানে উপদলীয় কণ্ডল চলি আছে যে তেওঁলোকে সিদ্ধান্ত ল'ব পৰা পজিশ্যনত নাই। সেইটোৱে হ'ল আজিৰ দিনটোত এলায়েন্স নোহোৱাৰ একমাত্ৰ কাৰণ। বাকী কংগ্ৰেছেও জানে যে ৰাইজৰ দলক নোহোৱাকৈ বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয়। ৰাইজৰ দলেও জানে যে কংগ্ৰেছক নোলোৱাকৈ বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয়। কংগ্ৰেছেও বিচাৰে সামগ্ৰিকভাৱে যে আমি এলায়েন্স কৰিবই লাগিব, ৰাইজৰ দলেও ভাবে যে আমি এলায়েন্স কৰিবই লাগিব। কিন্তু ৰাইজৰ দলে আমি ইমান বেছিকৈ এলায়েন্স কৰিব লাগিব বুলি কৈ দিলোঁ যে মানুহে ভাবিছে এইটো আমাৰ দুৰ্বলতা নেকি, আমি দুৰ্বল কাৰণে কৈ আছোঁ নেকি। আমাৰ এই সংঘাত, আমাৰ এই যিটো অনৈক্য, আমাৰ যিটো ইউনিটিবিহীনতাটো, সেইটোৰ কাৰণেহে বিজেপি জিকি আছে। তাৰ বাহিৰে যিদিনাই একলগ হ'ম সেইদিনাই হিমন্ত বিশ্ব শৰ্মাৰ সান্দক খোৱা বালি তল যাব। কংগ্ৰেছৰ ভিতৰৰ দুই এজন মানুহ, দুটা এটা এলিমেণ্ট আছে যিকেইটাই আকৌ সেইটো নিবিচাৰে। তেওঁলোকৰ আকৌ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভিতৰি বুজাবুজি আছে, এটা দুটা এলিমেণ্ট যিবিলাকে নিবিচাৰে, সেইবিলাকে অকণমান দুটা এটাই এলায়েন্স হ'ব নালাগে বুলি দুটা এটা মন্তব্য দিয়ে। এলায়েন্স হ'বই, এইটো অৱধাৰিত। কিন্তু আমি ৰাইজৰ দলে এবাৰ এলায়েন্স লাগে কৈ নাথাকোঁ। মানে এলায়েন্স হ'বই। যদি এলায়েন্স নহয় তেতিয়াহ'লে জানিব যে আমাৰ দলে যদি এলায়েন্স নিবিচাৰোঁ তেতিয়াহ'লে আমি বিজেপিৰ মানুহ, কংগ্ৰেছে যদি এলায়েন্স নিবিচাৰে তেতিয়াহ'লে জানিব যে কংগ্ৰেছৰ ভিতৰত বিজেপিৰ মানুহ আছে। এলায়েন্স হ'বই, এইটো মানে অৱধাৰিত। যদি বিজেপি খোৰাব খুজিছে এলায়েন্স হোৱাটো অৱধাৰিত। এলায়েন্স নোহোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে যিদিনাই কংগ্ৰেছৰ ভিতৰত স্থিৰতা আহি যাব। 30 মেলৈকে ৰ'ম, 30 মেলৈকে অপেক্ষা কৰিম যে কংগ্ৰেছে যদি এনে পজিটিভ জেচাৰ ইতিমধ্যে দেখুৱাইছে, তেওঁলোকৰ পিনৰ পৰা আমাৰ লগত কথা পাতিছেই যে আমি একলগ হ'ম। 30 মেটো নহ'ব পাৰে, অকণমান ইফাল সিফাল হ'ব পাৰে, কিন্তু আমি একলগ হ'ম। এইটো কথা আমাক সেই জেচাৰটো দেখুৱাইছে, সেইটোক লৈ কোনো ভাবিবলগীয়া নাই। মই একদম আপোনালোকক খাটাংকৈ এটা কথা কৈ দিওঁ যে কংগ্ৰেছেও বিচাৰে এলায়েন্স, ৰাইজৰ দলেও বিচাৰে এলায়েন্স। আমি এলায়েন্স বিচাৰোঁ, এলায়েন্স হ'ব। যোনে যি কথা কৈ থাকিলেও এলায়েন্স এইটো নোহোৱাকৈ নাথাকে। কিন্তু এলায়েন্সটো হ'ব হ'লে কংগ্ৰেছৰ ভিতৰত স্থিৰতাটো, কংগ্ৰেছৰ লিডাৰবিলাকৰ মাজত একতাটো আহি ল'ব লাগিব। দুদিনমান অপেক্ষা কৰিব লাগিব।